যোৱা 2 মে তাৰিখে যোৰহাট চাৰিগাঁৱৰ ভৰালি চুকৰ পানী যোগান আঁচনিৰ ফিল্টাৰত এটা মৃত কুকুৰ পৰি থকাৰ খবৰ অঞ্চলটোত বিয়পি পৰাৰ লগে লগে এক চেপা উত্তেজনাই বিৰাজ কৰিছিল। ঘটনাটো প্ৰশাসনৰ দৃষ্টিগোচৰ হোৱাত আজি তদন্তৰ কাৰণে যোৰহাট চাৰিগাঁৱৰ ভৰালি চুকৰ পানী যোগান আঁচনি প্ৰকল্পত যোৰহাট জিলা প্ৰশাসনৰ বিষয়া, জিলা পৰিষদ মুখ্য কাৰ্যবাহী বিষয়া বিপুল দাস, সহকাৰী আয়ুক্ত কাৰ্তিক কমল শইকীয়া, পূব চক্ৰ বিষয়া ৰুণাল নাথ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা ভাস্কৰ শৰ্মা উপস্থিত হয়। বিষয়াবৰ্গই পানী যোগান আঁচনিৰ সমিতিৰ সভাপতি সম্পাদকৰ লগতে সমিতিৰ সদস্যসকলক কেইবা ঘণ্টা ধৰি সোধপোছ অব্যাহত ৰাখে। লগতে কিদৰে এনে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'বলৈ পালে তাৰ বিষয়ে পুংখানুপুংখভাৱে সোধপোছ কৰে আৰু পানী ফিল্টাৰ টেংকিৰ পৰিদৰ্শন কৰি পৰৱৰ্তী সময়ত যাতে পুনৰাই এনে ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা সিদ্ধান্ত লয়। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা ভাস্কৰ শৰ্মাই এই পানী যোগান আঁচনিৰ ফিল্টাৰসমূহ আৰু পানী পৰিবাহী পাইপসমূহ বীজাণুমুক্ত দ্ৰব্য, ব্লিচিং পাউডাৰ আদিৰে পৰিশোধ কৰে বুলি জানিবলৈ দিয়ে আৰু সকলো সুবিধামতে থাকিলে অতি শীঘ্ৰে পুনৰ পানীৰ যোগান ৰাজ্যৰ বাবে মুকলি কৰিব বুলি জানিবলৈ দিয়ে কাৰ্যবাহী অভিযন্তা ভাস্কৰ শৰ্মাই। খোৱাপানী যোগান আঁচনিক হস্তান্তৰ কৰা স্কিম আৰু এই আঁচনিখন আজি যোৱা 2 তাৰিখ পৰহি যিটো কুকুৰ এটা তাত মানে ফিল্টাৰত মৰি থকা পোৱা গ'ল পালে, দেখিলে এইটো অত্যন্ত বুলি কৈছে, সেইটো অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা। আৰু এই আঁচনিখনে আজি যোৱা 30 বছৰ ধৰি অতি সুচাৰুৰূপে আঁচনিখন চলাই আছিলে। 2012-13 বৰ্ষত গোটেই অসমৰ ভিতৰত এই আঁচনিখনে উত্তম গ্ৰাম্য পানী যোগান আঁচনি এৱাৰ্ডো পাইছিলে। ইমানখিনি হোৱাৰ পিছতো তাত এইটো ঘটনা হোৱাটো দুৰ্ভাগ্যজনক। আৰু আমি খবৰ পায়ে 2 তাৰিখে তেতিয়া DDC মিটিং চলি আছিলে, তাৰ মাজতে মই এই খবৰটো পাইছিলোঁ। পাই মই আমাৰ DCC মিটিঙতে মই এইটো অৱগত কৰোঁ আৰু লগে লগে মোক জিলা কমিশ্যনাৰ মহোদয়ে মোক আহিবলৈ ক'লে বা মোৰ নিজৰ দায়িত্ব হিচাপে মই লগালগ আহিলোঁ। আহি পেলাই তেতিয়ালৈ যি কুকুৰ আছিলে বুলি ক'লে তাক উঠাই ইতিমধ্যে পুতি পেলাইছিলে আৰু গোটেই স্কিমবিলাকৰ ইউনিটবিলাকৰ চাফা কৰি 2টা বজাৰ পিছত মই আহি পাইছোঁ। তেতিয়ালৈকে ৰাতিপুৱাৰ পৰা চাফা কৰি তাত পানী শুকুৱাই খুলি দি পেলাই তাত হাই ড'জ ক্লৰিনেশ্যন কৰি পেলাই কৰিলে, চাফা কৰিলে। কিন্তু মই লগে তেওঁলোকে পানী আকৌ উঠাইছিলে যদিও সেই পানী দিবলৈ বিভাগীয় অভিযন্তা হিচাপে মই দিব নালাগে বুলি ক'লোঁ আৰু মই পানী চেম্পল টেষ্ট কৰাইছোঁ। অহা সোমবাৰে তাৰ টেষ্ট ৰিজাল্ট পাম। টেষ্ট ৰিজাল্ট পোৱাৰ পিছত আৰু তাৰোপৰি আমি তাৰ পানী পৰিবাহী পাইপখিনিও আমি এণ্ড পইণ্টত সম্পূৰ্ণ খুলি দি পেলাই পাইপৰ ভিতৰত থকা পানীখিনি উলিয়াই দি তাতো আকৌ হাইড্ৰজ ক্লৰিনেশ্যন কৰিলোঁ। কৰি সমগ্ৰ ছিষ্টেমটো আমি সম্পূৰ্ণ কৰি থৈছোঁ আৰু আমি এই পানীখিনিত আৰু বীজাণু থাকিব নালাগে, কাৰণ আমি হাইড্ৰজ ক্লৰিনেশ্যন কৰিছোঁ। পিছত আমি এইটো পানী দিয়াৰ ব্যৱস্থা কৰিম। নিউজ ডেস্ক ৰিপৰ্ট, টক শ্বক 24 ইণ্ডিয়া।